টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত লৈ আহিছো। আপোনাৰ হাতত আছে মাত্ৰ 13টা দিন। এই 13টা দিনৰ ভিতৰত আপুনি কৰক কেইটামান গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ অৰুণোদয় আঁচনিৰ ধন আপুনি আৰু লাভ নকৰে। অৰুণোদয় আঁচনিৰ ধনৰ পৰা বঞ্চিত হোৱাৰ পূৰ্বে কেইটামান কাম কৰি লওক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অৰুণোদয় সন্দৰ্ভত। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক জনাইছো। অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে কৰক আবেদন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী বাছনি সভা। প্ৰকৃত হিতাধিকাৰীসকল বাছি উলিওৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। এই 13 দিনৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্তি কৰক অৰুণোদয় আঁচনিত, অন্যথা নাপাব পাৰে অৰুণোদয় আঁচনি। অৰুণোদয় লাভ কৰি থকা লোকসকলেও পুনৰবাৰ পঞ্জীয়ন কৰিব লাগিব এই আঁচনিত। পূৰ্বে অৰুণোদয় পোৱাসকলেও অন্তৰ্ভুক্ত কৰিব লাগিব নাম, অন্যথা অৰুণোদয়ৰ ধন লাভ নকৰে হিতাধিকাৰীসকলে। গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব অৰুণোদয় আঁচনি। আগন্তুক 6 দিনৰ ভিতৰত এই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 28 ডিচেম্বৰৰ ভিতৰত এই প্ৰক্ৰিয়া শেষ হ'ব। অৰুণোদয় হিতাধিকাৰী বাছনি সভাত মহিলাসকলক উপস্থিত হোৱাৰ আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰু পথাৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে পুনৰবাৰ কৰক আবেদন। যিসকল লোকে অৰুণোদয় আঁচনি এই পৰ্যন্ত লাভ কৰি আছে, লাভ কৰি থকা লোকসকলেও পুনৰ পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী সভা আৰু এই সভাত গৈ আপোনাৰ নাম আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব। যদিও আপুনি অৰুণোদয় আঁচনিত ধন লাভ কৰি আছে, তৎসত্বেও আপুনি এই আঁচনিত নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব। এই 13 দিনৰ ভিতৰতে নাম অন্তৰ্ভুক্ত কৰক, অন্যথা আপুনি নাপাব পাৰে অৰুণোদয় আঁচনিৰ ধন। আৰু যদিহে নাম পঞ্জীয়ন পুনৰবাৰ কৰা নহয়, তেনেহ'লে পূৰ্বে অৰুণোদয় পোৱাসকলৰ অৰুণোদয়ৰ ধন কটা যাব। পূৰ্বে অৰুণোদয় পোৱাসকলেও নাম অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ইতিমধ্যে সুস্পষ্টকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু গাঁও সভাত নাম যদিহে অন্তৰ্ভুক্ত নকৰে, তেনেহ'লে কৰ্তন কৰি দিয়া হ'ব অৰুণোদয়ৰ ধন। আগন্তুক 6 দিনৰ ভিতৰত আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আৰু যিসকল লোকে অৰুণোদয় লাভ কৰিছে অথবা যিসকলে লাভ এই পৰ্যন্ত কৰা নাই, তেওঁলোকে অৰুণোদয় হিতাধিকাৰী হিচাপে বাছনি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰক, নিজৰ নাম পঞ্জীয়ন কৰক আৰু তাৰ পাছতেই অৰুণোদয়ৰ ধন কোনো অসুবিধা নোহোৱাকৈ লাভ কৰি থাকক। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক পুৱাৰ ভাগতে জনাইছোঁ। কৰ্তন হ'ব পাৰে আপোনাৰ অৰুণোদয়ৰ ধন। যদিহে আপুনি নাম পঞ্জীয়ন নকৰে, তেনেহ'লে আপোনাৰ অৰুণোদয়ৰ ধন কৰ্তন হোৱাটো বাঞ্ছনীয়। 15 পৰা 28 ডিচেম্বৰৰ ভিতৰত জৰুৰী কাম এইকেইটা আপুনি কৰি লওক। লাখ লাখ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সৰু পথাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপোনাৰ হাতত আছে মাত্ৰ 13 দিন। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব হিতাধিকাৰী বাছনি সভা আৰু এই হিতাধিকাৰী বাছনি সভা 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাত আপুনি অংশগ্ৰহণ কৰক। গাঁও সভাত নাম অন্তৰ্ভুক্ত কৰক, অন্যথা অৰুণোদয় আঁচনিৰ ধন কৰ্তন হ'ব আপোনাৰ নামত অহা। যিসকল লোকে এই পৰ্যন্ত অৰুণোদয়ৰ ধন লাভ কৰি আছে, অৰুণোদয়ৰ ধন লাভ কৰি থকা মহিলাসকলেও নাম পুনৰ পঞ্জীয়ন কৰিব লাগিব। যদিহে কোনো লোকে ভাবিছে অৰুণোদয়ৰ ধন লাভ কৰি আছোঁ, নাম পঞ্জীয়ন নকৰিলেও হ'ব, তেনে লোকসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। অৰুণোদয়ৰ ধন লাভ কৰি থকা মহিলাসকলেও পুনৰ নাম পঞ্জীয়ন কৰিব লাগিব। যদিহে পুনৰ নাম পঞ্জীয়ন কৰা নহয়, তেনেহ'লে অৰুণোদয়ৰ ধনৰ পৰা বঞ্চিত হ'ব আপুনি। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য শুনাই লৈছে। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজোঁ। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি
তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। ইলেকশ্যনৰ সময়ত মই ৰাইজক কৈছিলোঁ যে আমাৰ মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰুপথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰো। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে, কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভা